Welcome to my channel Hima's Recipes. আজি মই আপোনালোকৰ ওচৰত চিকেন বিৰিয়ানী কেনেকৈ বনায় সেইটো মই দেখুৱাম বুলি ভাবিছোঁ। আহক কেনেকৈ বনায় দেখুৱাই দিওঁ। আহকচোন এতিয়া চিকেন বিৰিয়ানী বনাবৰ কাৰণে ফাৰ্ষ্ট ষ্টেপত আপোনালোকে চাউল মই এনেকুৱা কাপেদি 2 কাপ লৈছোঁ। এই কাপটোদি 2 কাপ চাউল লৈ প্ৰায় 1 ঘণ্টামানৰ কাৰণে বাসমতি চাউলখিনি মই ভিজাই থৈ চেকি ল'লোঁ। এতিয়া এইখিনি কৰাৰ পাছত এই চেকি লোৱা চাউলখিনি মই পিছতকৈ এতিয়া ভালকৈ পানীখিনিৰ পৰা টুকি ইয়াতে মই থৈ দিছোঁ। আনহাতে মই এটা কেৰাহীত পানী গৰম হ'ব দিছোঁ আৰু গৰম হ'লে তাতে মই কিবা অলপমান বস্তু আছে মই আপোনালোকক দেখুৱাম কি কি দিব লাগে। তাৰ পাছত আপোনালোকে প্ৰথমতে এইখিনি মাংসখিনি মেৰিনেট কৰি থ'ব লাগিব। তাৰ বাবে আপোনাক লাগিব আধা কাপতকৈ অলপ বেছি মই দৈ লৈছোঁ। দৈখিনি মই ফেটি লৈছোঁ। তাতে অকণমান মই নিমখ দি দিম। অলপ নিমখ দিলোঁ, দি এইখিনি মই ভালদৰে সানি ল'ব লাগিব। সানি পেলাই আধা ঘণ্টাৰ কাৰণে এইখিনি মই থৈ দিম। এই দৈখিনিত দি এইখিনি মেৰিনেট কৰি মই থৈ দিম। এতিয়া মই এই চাউলখিনি বহাবৰ কাৰণে প্ৰায় 80% মান মই এই চাউলখিনি সিজাই দিব লাগিব। তাৰ আগতে মই পানীখিনি বহাই দিছোঁ। সেই হিচাপে মই ইয়াতে 4.5 সেই কাপটো দিয়ে 4.5 কাপ পানী লৈছোঁ। আৰু ইয়াতে মই মছলা দিছোঁ ইলাচি, এই বাতিটোত আছে ইলাচি, আপোনাৰ জায়ফল আৰু আপোনাৰ লং, ডালচেনি, এই সকলোবিলাকে মই ইয়াতে দি দিছোঁ। এইখিনি আৰু জিৰা, চাহী জিৰা অলপমান দি দিছোঁ তাতে, আৰু জাবিত্ৰী অলপ দি দিছোঁ অকণমান ছিঙি। সেইখিনি দি এতিয়া অলপ সময় উতলিব লাগিব। এইখিনি উতলাৰ লগে লগে তাতে মই চাউলকেইটা দি দিম। এইখিনি এতিয়া উতলিছে। এইখিনি অলপ উতলাৰ পাছত ইয়াতে মই এতিয়া চাউলখিনি তাতে ঢালি দিম। এইফালে মোৰ ভাতকেইটা হৈ থাকক। এইফালে আকৌ মই ইয়াতে কেশৰ দুধ বনাব লাগিব। সেইকাৰণে আধা কাপ গৰম গাখীৰ লৈছোঁ আৰু তাতে মই অকণমান কেশৰ ইয়াতে দি দিম। গৰম গাখীৰত এই কেশৰখিনি দি দিম। এইখিনি ভালকৈ থ'লে এইখিনি আগতে আপুনি কৰি পেলাই থৈ দিব। এইখিনি এতিয়া এটা কেৰাহী মই বহাই দিছোঁ। এইটোত মই অলপমান তেল দি আগতে মই ৰঙচুৱা কৰি বিৰিয়ানীৰ ওপৰত দিবৰ কাৰণে পিঁয়াজ অলপ ভাজিব লাগিব। এতিয়া মই এইটো বহাই দিছোঁ। কেৰাহীটো গৰম হ'লে তাতে মই তেল অলপ ঢালি দি তাতে মই পিঁয়াজখিনি ভাজি ল'ম। চাউলকেইটা মই বহাই দিলোঁ। আধা সিজা হ'ব লাগিব। তাতে 80% মান যোৱাৰ পাছত তাতে মই অলপমান এতিয়া নিমখ দি দিছোঁ। আনহাতে এটা কেৰাহীত মই তেল বহাই দিছোঁ। এইখিনি ৰঙচুৱাকৈ ভাজিব লাগিব পিঁয়াজখিনি। এইখিনি ভালদৰে অলপ মই ভজা হওক।
এইখিনি এতিয়া ভজা হৈ আছে। ইয়াতে মই এতিয়া অলপমান এচামুচমান চেনি দি দিব লাগে। চেনি দিলে তেতিয়া অলপ ৰঙা ৰংটো ভালকৈ হ'ব। এটা বাটিত মই আলু তিনিটা দুফাল তিনিফালকৈ এনেকৈ কাটি লৈ হালধি নিমখ সানি থৈছোঁ। সেইখিনি এই পিঁয়াজখিনি ভজা তেলতে মই আলু কেইটুকুৰা ভাজি ল'ম আকৌ। এতিয়া এই পিঁয়াজখিনি মই ৰঙচুৱাকৈ ভাজি নমাই থ'লোঁ। থৈ তাতে এই কেৰাহীটোতে মই আকৌ আলুখিনি তাতে ফ্ৰাই কৰি ল'ম অলপ অলপ। এইদৰে এইখিনি মই অলপমান ভাজি ল'ম। এতিয়া মই আলুখিনি তেলৰ পৰা নমাই থ'লোঁ। দেখিবলৈ পাইছে ভাজি পেলাই মই ছাইডত নমাই থ'লোঁ। ইয়াতে মই এতিয়া মাংসখন বহাব লাগিব। এতিয়া ইয়াতে মই গোটেই এই তেজপাত আকৌ আপোনাৰ জাবিত্ৰী, চাহী জিৰা 1 চামুচ, জালুক গোটা জালুক কেইটামান, লং কেইটামান, আকৌ সৰু ইলাচি 5টামান, ডালচেনি আৰু ডাঙৰ ইলাচি মই গুটিকেইটা এৰুৱাই আৰু তেজপাত কেইটামান ইয়াতে দি দিছোঁ। এতিয়া মই পিঁয়াজখিনি ভাজি দিছোঁ। পিঁয়াজখিনি অলপ সময় ভজা যাব লাগিব। এতিয়া মই পিঁয়াজখিনি মোৰ ভজা হৈ গ'ল। ইয়াতে এতিয়া দিব লাগিব আদা নহৰুৰ পেষ্ট 1 চামুচ আদা নহৰুৰ পেষ্ট ইয়াতে দি দিব লাগিব। এতিয়া এইখিনি অলপ মই ভাজি 1 মিনিটমান সময় আদা নহৰুৰ পেষ্টখিনিও ভাজিব লাগিব। এতিয়া মই তাতে দিব লাগিব ধনিয়াৰ গুড়া 1 চামুচ। ইয়াতে মই লৈছোঁ জিৰাৰ গুড়া 2 চামুচমান দিব লাগে। ৰঙা জলকীয়াৰ গুড়া
মই চিলি ফ্লেক্স অলপমান লৈছোঁ। আকৌ ইয়াতে আপুনি দিব লাগিব অলপমান কাশ্মীৰী জলকীয়াৰ গুড়া। তাৰ উপৰি দিব লাগিব আপোনাৰ হালধি অলপমান, আৰু আপোনাৰ চাহী বিৰিয়ানী মছলা দিব লাগিব 1 চামুচ। তাৰ উপৰিও দিব লাগিব আধা চামুচমান আপোনাৰ গৰম মছলা। এতিয়া ভালদৰে এইখিনি মছলাখিনি ভাজি ল'ব লাগিব। ভজাৰ পাছত ইয়াতে অকণমান পানী দিব লাগিব। নহ'লে মছলাখিনি তেলত পুৰি গৈ ক'লা ক'লা ৰং ধৰে, সেইকাৰণে অলপ পানী দি পেলাই এইখিনি ভাজি ল'ব লাগিব। এতিয়া পানীখিনি যেতিয়া শুহি গ'ল আৰু তেলখিনি ওলাই পৰিছে, ইয়াতে এতিয়া আমি কটা বিলাহী 2টা আছিলে, এই 2টা ইয়াতে মই ঢালি দিলোঁ। এইখিনি অলপ সময় ভজা হ'ব লাগিব। এতিয়া এইখিনি বিলাহীখিনি অলপমান জামুৰিছে, ইয়াতে এতিয়া দি দিব লাগিব মাংসখিনি, চিকেনখিনি যে থৈছিলোঁ সেইখিনি ইয়াতে ঢালি দিব লাগিব। দি চিকেনখিনি ভালদৰে মিক্স কৰি দিব লাগে। অলপ নিমখ আন্দাজমতে ইয়াতে দি দিব লাগে। এতিয়া আকৌ তাতে আলুখিনি যে ভাজি লৈছিলোঁ সেইখিনি ইয়াতে ঢালি দিয়ক। এতিয়া গোটেইখিনি ভালদৰে মিক্স হ'ব দিব লাগিব। এতিয়া মোৰ চিকেনৰ এই তৰকাৰীখন হৈ গ'ল, চিকেনৰ আঞ্জাখন হৈ গ'ল। এইখন মই এতিয়া গেছটো অফ কৰিছোঁ। ইয়াৰে পাছত ইয়াতে মই এটা কেৰাহী বহাই দিছোঁ, এইটো অলপ গৰম হ'বলৈকে দিছোঁ। তাৰে পাছত মই তাতে অকণমান খাটি ঘিউ অলপমান দি দিম ইয়াত। দুচামুচমান খাটি ঘিৰ তলত দি দিলোঁ।
এতিয়া তাৰে ওপৰত মই অলপ ভাত, বাচমতি ভাতটো অলপ বহাই দিছোঁ। জুইটো একেবাৰে কমাই দিব। দি মই ইয়াতে ভাত অলপ দি দিলোঁ। তাৰে ওপৰত মই এতিয়া চিকেন অলপ দি দিম। তাৰে ওপৰত অলপমান মই এই বিৰিয়ানী মছলা অলপ দি দিলোঁ। আকৌ অকণমান ঘি দি দিম। কেশৰৰ যিটো গাখীৰেদি বনাইছিলোঁ সেইটো দি দিম। আকৌ মই এতিয়া ইয়াৰে ওপৰত ভাত অলপ দি এইখিনি ঢাকি দিম। দি তাৰে ওপৰত আকৌ মই ইয়াতে চিকেনৰ এই গোটেইখিনি মই মছলায়ে চিকেনে ইয়াতে ঢালি দিম। এতিয়া ইয়াৰে ওপৰত আকৌ আগৰ দৰে অলপমান মই এই বিৰিয়ানী মছলাটো আগৰ দৰে দি দিলোঁ। তাৰে ওপৰত আকৌ কেশৰ দুধটো দি দিম। ইয়াৰে পাছত অকণমান আকৌ ঘি দি দিম। আকৌ ইয়াতে ওপৰত ভাত দি দিম।
এইখিনি দিয়াৰ পাছত আকৌ ইয়াতে কেশৰৰ দুধ আকৌ দিব লাগিব। কেশৰ গাখীৰৰ যিখিনি আছে গোটেইখিনি মই ইয়াতে ঢালি দিলোঁ। আকৌ অলপমান খাটি ঘি দি দিলোঁ। আকৌ অলপমান বিৰিয়ানী মছলা দিলোঁ। এইবাৰ ইয়াৰে ওপৰত অলপমান মই গোলাপ জল লৈছোঁ, এচামুচ গোলাপ জল এইদৰে ইয়াতে দি দিলোঁ। আৰু কেওৰা ৱাটাৰ লৈছোঁ মই, কেওৰা পানী এচামুচ। গোটেইখিনি দিয়া হ'ল। ইয়াতে আকৌ মই কণী 3টা বইল কৰি লৈছিলোঁ। এই 3টা কণী আপুনি মাজতে সুমুৱাই দিব। আনহাতে ইয়াতে মই যিখিনি পিঁয়াজ ভাজি থৈছিলোঁ সেই পিঁয়াজ ভাজাখিনি ইয়াতে অলপ অলপ কৰি দি দিব ওপৰত। মোৰ এইখিনি কাম হৈ গ'ল। এতিয়া মই ইয়াতে এইটো বস্তু মই এনেদৰে অলপমান মিডিয়াম ফ্লেমত থৈ বস্তুটো 15 মিনিটমান সময় মই ঢাকি থৈ দিবলৈকে লাগিব। এতিয়া মই ঢাকনিখনেদি এতিয়া অলপ সময় ঢাকি থৈ দিম। এইদৰে 15 মিনিট সময় থৈ দিম। তাৰে পাছত মই আপোনালোকক আকৌ দেখুৱাম। এতিয়া মোৰ 15 মিনিট পাৰ হৈ গ'ল, গতিকে খুলি পেলাই চাওঁ এতিয়া কেনেকুৱা হৈছে। মোৰ দম বিৰিয়ানীটো হৈ গ'ল, চিকেন বিৰিয়ানী। এইটো লাহে লাহে আপোনালোকে এনেকৈ কৰি লাহে লাহে এইফালৰ পৰা আনিব লাগিব। গোটেইখিনি আনি মিক্স কৰি পেলাব লাগিব। মই আপোনালোকক এতিয়া দেখুৱাই আছোঁ। মোৰ এতিয়া আপোনালোকে দেখিবলৈ পাইছে এই চিকেন বিৰিয়ানী ৰেচিপিটো মোৰ হৈ গৈছে। দেখাটো বৰ ধুনীয়া হৈছে আৰু গোন্ধও ভাল ওলাইছে। যদি আপোনালোকে এইটো চাই পেলাই ভাল পায় আৰু বনায় তেতিয়াহ'লে আপোনালোকৰ কেনেকুৱা লাগিল মোক জনাব। আৰু শ্বেয়াৰ, লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ যেন নাপাহৰে। আৰু কাষতে থকা বেল আইকনটো আপোনালোকে টিপি দিব, যাতে মোৰ আগন্তুক যিমানবিলাক মই দেখুৱাওঁ সেই ৰেচিপিবিলাক আপোনালোকে চাবলৈ পায়।